নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ অনুশীলনী 1A প্ৰথম কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। তো প্ৰথম কুৱেশ্যনটো আমাক কি দিছে? সংহতি বুজোৱা 5টা ভিন্ন সংখ্যাৰ সংগ্ৰহৰ উদাহৰণ। ঠিক আছে, আমি 1 নম্বৰ কি লিখিম? আমি 1 নম্বৰ লিখিম অসমৰ জিলা কেইখনৰ সংহতি। তো মোৰ কাৰণে অসমৰ জিলা যেইখন, তোমালোকৰ কাৰণে অসমৰ জিলা সেইখনে। 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰ হ'ব আমাৰ 5টা লিখিব কৈছে। কি লিখিম? A ইজুগেল কি লিখিম? A B C ... X Y। কি কোৱা হৈছে ইয়াৰ দ্বাৰা? মানে A সংহতিত মৌল A B C D E F G H I J K L M N O P Q R S T U V X Y Z P W X Y Z। ঠিক আছে, এইখিনি আমাক দিয়া হৈছে, মানে লিখা গৈছে এইখিনি। ইয়াৰ দ্বাৰা বুজা হৈছে যে A B C ৰ মৌল A B C D X Y Z সদায় এইখিনিয়ে থাকে। এই মৌলটো মোৰ কাৰণে A B C D ৰ আখৰ যিমানটা, তোমালোকৰ কাৰণে সিমানটাই। এবাৰ 3 নম্বৰ লিখিম। 3 নম্বৰ আমি কি লিখিব পাৰোঁ? B যুগেল কি লিখিম আমি? B যুগেল 1 2 3 ... 10। 4 লিখিম 4 আমি কি লিখিম এতিয়া? আৰু আমি সেই লিখিব পাৰোঁ পৃথিৱীৰ মহাসাগৰৰ সংহতি। আমি 5 লিখিম এইবাৰ। 5টো আমি কি লিখিম? যুগ্ম সংখ্যাৰ সংহতি। তো এবাৰ নেক্সট প্ৰশ্নটোত কি দি আছে? সংহতি নুবুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। ওপৰতো আছিল আমাৰ সংহতি বুজোৱা, ইয়াত নুবুজা লিখিম। আমি লিখিম কি লিখিম? 1 নম্বৰ পৃথিৱীৰ ভাল মানুহৰ সংহতি। তো মই যাক ভাল বুলি ভাবোঁ, তুমি বেয়া বুলিও ভাবিব পাৰা, এইটো আমাৰ সংহতিত নপৰে। 2 নম্বৰ কি লিখিব পাৰোঁ আমি? 2 নম্বৰ আমি কি লিখিম? পুথিভঁৰালৰ ইয়াত তোমালোকে ইয়াতো চাব পাৰা, কিতাপৰ ফাৰ্ষ্ট পেজটোত আছে। একেবাৰে ফাৰ্ষ্ট পেজটোত এয়া ফাৰ্ষ্ট পেজটোতো আছে। এইকেইটা ফাৰ্ষ্ট পেজটোত নুবুজোৱা পুথিভঁৰালৰ বিখ্যাত কিতাপৰ সংহতি, অসমৰ ভাল মানুহৰ সংহতি, তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ সহজ প্ৰশ্ন, 50ৰ ওচৰৰ সংখ্যাবোৰৰ সংগ্ৰহ, আৰু ভাৰতবৰ্ষৰ ডাঙৰ নগৰবোৰ। ঠিক আছে, আৰু সংহতি বুজোৱা এই তলৰ কেইটা হয়?
তো ওপৰখিনি চাৰিটা সোনকালে লিখিবা তো আজিৰ ভিডিঅ'টোত 1 আৰু 2টোৱে সমাধান কৰিলোঁ নেক্সট ভিডিঅ'ত আমি বাকীকেইটা সমাধান কৰিম ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা